অমৰেন্দ্ৰ বিটিচিত এতিয়া কেৱল মাত্ৰ দেখিবলৈ পোৱা গৈছে বিপিএফৰ চমক কিন্তু নিৰ্বাচনী প্ৰচাৰ যি সময়ছোৱাত চলি আছিল সেই সময়ছোৱাত ইউপিপিএল প্ৰধান প্ৰমোদ বড়োকো যথেষ্ট আত্মবিশ্বাসী দেখিবলৈ পোৱা গৈছিল কিন্তু তেওঁ বিচৰা ধৰণে বা তেওঁ আশা কৰা ধৰণে ফলাফল এতিয়া দেখিবলৈ পোৱা নাই এক প্ৰকাৰ যদি ক'বলৈ যাওঁ প্ৰমোদ বড়ো মুখ ঠেকেচা খোৱাৰ দিশে আগবাঢ়িছে নেকি বিটিআৰত চাওক এইটো এতিয়াই কোৱাটো ঠিক উচিত নহ'ব কাৰণ ট্ৰেণ্ড সলনি হৈ আছে প্ৰাৰম্ভিক পৰ্যায়ত যিটো ট্ৰেণ্ড দেখা গৈছিল তাতকৈ কিছু সলনি হৈছে এটা সময়ত দেখা গৈছিলে যে বিপিএফে এবছলুট মেজৰিটি পোৱাৰ দিশে আগবাঢ়িছে কিন্তু এতিয়া দেখা গৈছে কিছু অগ্ৰগতি লাভ কৰিছে একাংশ সমষ্টিত বিজেপি আৰু ইউপিপিএলেও আৰু তাৰ লগে লগে এই যুঁজখন ইয়াৰ পূৰ্বৰ যিখন নিৰ্বাচন আছিলে পূৰ্বৰ যিটো নিৰ্বাচন আছিল 2020 চনত অনুষ্ঠিত নিৰ্বাচনৰ প্ৰায় সমপৰ্যায়লৈকে গুচি গৈছে আমি যদি চাওঁ 2020 চনত যিটো নিৰ্বাচন সেই নিৰ্বাচনত দেখা গৈছিলে যে সেইবাৰ বিপিএফে 17টা পৰিষদীয় সমষ্টিত জয়লাভ কৰিছিলে ইয়াৰ বিপৰীতে ইউপিপিএলে 12খন আৰু বিজেপিয়ে 9খন আসন লাভ কৰিছিলে অৱশ্যে তাত পৰৱৰ্তী পৰ্যায়ত কেইবাগৰাকীও বিপিএফৰ সদস্য গৈ ইউপিপিএলত আৰু বিজেপিত যোগদান কৰিছিলে আৰু কংগ্ৰেছৰ যি এগৰাকী প্ৰাৰ্থী জয়ী হৈ আহিছিলে তেওঁ গৈ বিজেপিত যোগদান কৰিছিলে কিন্তু আমি ফলাফলটো যদি চাওঁ তেতিয়া দেখা যাব যে ইউপিপিএলে লাভ কৰিছিলে 12খন আসন বিজেপিয়ে লাভ কৰিছিলে 9খন আসন আৰু বিপিএফে লাভ কৰিছিলে 17খন আসন এতিয়া যিটো ট্ৰেণ্ড আহি আছে সেই ট্ৰেণ্ডটোত চাব বিপিএফে লাভ কৰিছে 18খন আসন বিজেপিয়ে লাভ কৰিছে 11খন আসন অগ্ৰগতি লাভ কৰি আছে আৰু ইউপিপিএলে লাভ কৰি আছে 11খন আসনত অগ্ৰগতি গতিকে যিটো পৰিৱেশ সেই পৰিৱেশে কিন্তু ইয়াৰ আগৰ নিৰ্বাচনৰ যিটো পৰিৱেশ তাৰ লগত যথেষ্টখিনি মিল থকা দেখা যায় গতিকে এই মুহূৰ্তত আমি এটা কথা ক'ব লাগিব যে এই নিৰ্বাচনৰ ফলাফল সম্পূৰ্ণভাৱে জানিবলৈ কিছু দীঘলীয়া সময় হ'ব যেহেতু বেলট পেপাৰ হৈছে মূল কথাটো হৈছে আমি এই মুহূৰ্তত আপোনালোকক ওদালগুৰি জিলাখনত যি 10টা পৰিষদীয় সমষ্টি আছে সেই 10টা পৰিষদীয় সমষ্টিৰ অগ্ৰগতিৰ যিটো ধাৰা সেই ধাৰাটোৰ খবৰ আমি আপোনালোকক জনাব বিচাৰিছোঁ ওদালগুৰি জিলাখনত 10টা সমষ্টি আছে খৈৰাবাৰী ভেৰগাঁও ননৈ চেৰফাং খালিংদুৱাৰ মুদৈবৰী হৰিচিঙা ধনশ্ৰী ভৈৰৱকুণ্ড পাঁচনৈ চেৰফাং আৰু ৰৌতা এই আটাইকেইটা সমষ্টিৰ ভিতৰত এই 10টা সমষ্টিৰ ভিতৰত দেখা গৈছে বিপিএফে 7টা পৰিষদীয় সমষ্টিত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত বিপিএফে অগ্ৰগতি লাভ কৰি আছে খৈৰাবাৰী সমষ্টিত বিপিএফে অগ্ৰগতি লাভ কৰি আছে ভেৰগাঁও সমষ্টিত বিপিএফে অগ্ৰগতি লাভ কৰি আছে মুদৈবৰী সমষ্টিত বিপিএফে অগ্ৰগতি লাভ কৰিছে হৰিশিঙা পৰিষদীয় সমষ্টিত ধনশ্ৰী পৰিষদীয় সমষ্টিত বিপিএফে অগ্ৰগতি লাভ কৰি আছে ভৈৰৱকুণ্ডত বিপিএফে অগ্ৰগতি লাভ কৰি আছে আৰু ৰৌতা পৰিষদীয় সমষ্টিত বিপিএফে অগ্ৰগতি লাভ কৰি আছে ইয়াৰ বিপৰীতে 3টা পৰিষদীয় সমষ্টি সেইকেইটা হৈছে আমি ক'ব বিচাৰিছোঁ ননৈ চেৰফাং পাঁচনৈ চেৰফাং আৰু তাৰ লগতে খালিংদুৱাৰ এই 3টা পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে লক্ষণীয় বিষয়টো হৈছে যে ইয়াৰে ভৈৰৱকুণ্ড যিটো পৰিষদীয় সমষ্টি আছিলে এই ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিটোত গোবিন্দ বসুমতাৰী তেওঁ ডেপুটি CM বিটিআৰৰ গোবিন্দ বসুমতাৰী তাৰ লগতে এগৰাকী অসম বিধানসভাৰ বিধায়ক এইগৰাকী গোবিন্দ বসুমতাৰী এই মুহূৰ্তত পিছ পৰি আছে ৰিহন দৈমাৰী তাত অগ্ৰগতি লাভ কৰি আছে তাৰ সমান্তৰালকৈ বিধায়ক চৰণ বড়ো বিপিএফৰ প্ৰাৰ্থী চৰণ বড়োৱে অগ্ৰগতি লাভ কৰি আছে সমান্তৰালকৈ পূৰ্বৰ EM হাগ্ৰামা মহিলাৰী সমত EM আছিল জগদীশ চৰকাৰ মুদৈবৰী সমষ্টিত অগ্ৰগতি লাভ কৰি আছে ত্ৰিদীপ দৈমাৰী তেওঁ হাগ্ৰামা মহিলাৰী সমত ডেপুটি স্পিকাৰ আছিলে ত্ৰিদীপ দৈমাৰী অগ্ৰগতি লাভ কৰি আছে লক্ষণীয়ভাৱে EM ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী তেওঁ একেটা সমষ্টিত ৰৌতা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী তেওঁ পিছ পৰি আছে এইখিনি হৈছে এই মুহূৰ্তত ওদালগুৰি জিলা সাপেক্ষে যি 10টা পৰিষদীয় সমষ্টি আছিল সেই 10টা পৰিষদীয় সমষ্টিৰ এক চমু অৱলোকন সেই কথাখিনি আমি জানিব পাৰিছোঁ আৰু আমাৰ লগত যিকেইটা সমষ্টি খবৰ এই মুহূৰ্তত আছে আমি দেৱৰগাঁও সমষ্টি তাৰ লগতে চিৰাংদুৱাৰ সমষ্টি এই দুটা সমষ্টিত সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে কাৰণ কোকৰাঝাৰ জিলাত থকা দেৱৰগাঁও সমষ্টি আৰু চিৰাং জিলাত থকা চিৰাংদুৱাৰ সমষ্টি এই দুটা সমষ্টিতে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী হৈছে হাগ্ৰামা মহিলাৰী বনাম খাম্পা বৰগয়াৰী দুইটা সমষ্টিতে একালৰ দুইগৰাকী ঘনিষ্ঠ অন্তৰংগ ব্যক্তি হাগ্ৰামা মহিলাৰী আটাইতকৈ বিশ্বস্ত ব্যক্তিজনে আছিলে খাম্পা বৰগয়াৰী এতিয়া নিৰ্বাচনত তেওঁলোকে মুখামুখিকৈ প্ৰতিদ্বন্দ্বিতা কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰী এই মুহূৰ্তত ইউপিপিএলৰ প্ৰাৰ্থীগৰাকী দেৱৰগাঁও আৰু তাৰ লগতে চিৰাংদুৱাৰ এই দুইটা সমষ্টিতে কিন্তু হাগ্ৰামা মহিলাৰীতকৈ
অতি কম সংখ্যক ভোটত আগবাঢ়ি আছে ঠিক সেইদৰে দুতমা সমষ্টিত আমি যদি চাওঁ দুতমা সমষ্টিত যদি চাওঁ বিজেপি প্ৰাৰ্থীগৰাকী অগ্ৰগতি লাভ কৰিছে তাত পিছ পৰিছে প্ৰমোদ বড়ো দুতমা সমষ্টিত পিছ পৰিছে কিন্তু গয়বাৰী সমষ্টিত প্ৰমোদ বড়ো এতিয়া অগ্ৰগতি লাভ কৰি আছে গয়বাৰী সমষ্টিত যথেষ্ট ভোটত আগবাঢ়িছে প্ৰমোদ বড়ো কিন্তু দুতমা সমষ্টিত বিজেপি প্ৰাৰ্থী আগবাঢ়িছে লক্ষ্য কৰিব এই সমষ্টিটো BPFৰ দখলত আছিল BPFৰ দখলত থকা সমষ্টিটো বিজেপিৰ দখললৈ যোৱাৰ এটা ইংগিত তৃতীয় ৰাউণ্ডৰ অন্তত দেখা গৈছে তাত দ্বিতীয় স্থানত আছে প্ৰমোদ বড়ো আৰু BPFৰ প্ৰাৰ্থীগৰাকী তৃতীয় স্থানতহে আছে এইখিনি হৈছে দুতমা সমষ্টিৰ খবৰ আমি চাবলৈ যাওঁ কংগ্ৰেছ কিন্তু এই মুহূৰ্তলৈকে আসন শূন্য হৈ আছে এই সন্দৰ্ভত কি তথ্য আছে আপোনাৰ ওচৰত সব কংগ্ৰেছৰ তাত যিটো স্থান কংগ্ৰেছৰ স্থান বিগত প্ৰায় দুটা দশক ধৰি খুব এটা ভাল নাছিল যেতিয়া কংগ্ৰেছ আৰু BPFৰ মাজত তাত দেখা গৈছিলে যে তেওঁলোকৰ মাজত মিত্ৰতা আছে তেতিয়াই তাত কংগ্ৰেছ এক প্ৰকাৰ উচন হৈছিলে এইবাৰ এটা সুযোগ গ্ৰহণ কৰিব পাৰিলে হয় বহুতে হেতু আশা কৰিছিলে তেওঁলোকে কেইবাটা সমষ্টিত প্ৰাৰ্থী দিলে কিন্তু প্ৰাৰ্থী দিয়া সমষ্টিটো যথেষ্ট কম সংখ্যক ভোটে তৃতীয় ৰাউণ্ডৰ অন্তলৈকে কংগ্ৰেছৰ প্ৰাৰ্থীসকলে লাভ কৰিছে গতিকে কংগ্ৰেছৰ হাতত এটা সুযোগ আছিল এইবাৰ BPFক কেনেবাকৈ লগত ৰাখিব পৰা যায় নেকি যেহেতু সমুখত 2026ৰ অসম বিধানসভা নিৰ্বাচন আছে গতিকে সেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত BPFক হাগ্ৰামা মহিলাৰীক কেনেবাকৈ নিজৰ লগত ৰাখিব পাৰি নেকি সেই সম্পৰ্কে আসলতে কংগ্ৰেছে চিন্তা চৰ্চা কৰিব লাগিছিল সেই সন্দৰ্ভত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰি স্থিতি স্পষ্ট কৰি হাগ্ৰামা মহিলাৰীক লগত ৰখাৰ কাৰণে যি ধৰণৰ ষ্ট্ৰেটেজি ৰচনা কৰিব লাগে যি ৰণকৌশল ৰচনা কৰিব লাগে সেই ৰণকৌশল ৰচনা কৰিব লাগিছিল কিন্তু তাত যেন কৰবাত কংগ্ৰেছ ব্যৰ্থ হৈছে গৌৰৱ গগৈ যেনে ধৰণে কৰিব বুলি আশা কৰা হৈছিল সেই কথাখিনি তেওঁ ব্যৰ্থ হৈছে আৰু তাৰ সুযোগ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া পৰিস্থিতি এনেকুৱা হৈছে তাত UPPL পৰিষদ গঠন কৰক বা বিজেপিয়ে পৰিষদ গঠন কৰক বা যিয়ে তাত সৰ্ববৃহৎ প্ৰাৰ্থী হিচাপে ওলাই নাহক কিয় দুইটা দলে কিন্তু বিজেপিৰ লগতে যে থাকিব সেই কথা কিন্তু এক প্ৰকাৰ স্পষ্ট হৈ আছে সেয়া বিজেপিৰ বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৌশলী ৰাজনীতি সেই কৌশলী ৰাজনীতি কিন্তু কংগ্ৰেছে কৰিব নোৱাৰিলে আৰু দেখা গৈছে কংগ্ৰেছৰ অৱস্থা একেবাৰে বেয়া যিকেইটা সমষ্টিত প্ৰাৰ্থী দিছে তেওঁলোকে অতি কম সংখ্যক ভোটে তেওঁলোকৰ প্ৰাৰ্থীসকলে এই পৰ্যন্ত লাভ কৰাৰ এটা ছবি দেখা গৈছে